हेलो गाइस आज अन्य এটা ভিডিওলৈ আপোনালোকক স্বাগতম জনাইছো। আজি এটা বিশেষ নতুন ভিডিও লৈ আহিছো আপোনালোকৰ মাজলৈ। আজি 100 বছৰ কনকলতা 100 বছৰ বাৰ্ষিক হৈছে তেওঁৰ মৃত্যু। হেতুকে মই এতিয়া শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছো। এয়া চাব পাৰে এটা সকলোৱে শ্ৰদ্ধাঞ্জলি জনাব। এয়া सब मानु आहिसे चाब पारे सब एवरीथिंग मानु सकलोबो आहिसे एटा श्रद्धांजलि जनाम आमी सकलोए सब एटा रेडी करि आसे चाब पारे कनकलता 100 बछरिया श्रद्धांजलि जनाबले आहिसो आरो विगत 22 डिसेम्बर 2023 सनर पर 2024 सनर जी बर्षतो आमी भारतवर्षर स्वाधीनता आंदोलনৰ अमर शहीद बेरांगना कनकलतार 100 बछर जन्मजयंती आमी उलह मालहेरे समग्र অসম জাতি উদযাপন কৰি আহিছো জিলাই আৰু সেই ধাৰাবাহিকতাতে আজি যোৱাকালি আপুনি জানিলে টাউন মডেল স্কুলত ছাত্ৰ ছাত্ৰীবিলাকৰ মাজত বিভিন্ন কম্পিটিশ্যনবিলাক হৈছিল আৰু আজি উত্তৰ লখিমপুৰ চহৰৰ পৰা এই ত্যাগ ক্ষেত্ৰৰ মজিয়াৰ পৰা গহপুৰত যিখন থানাৰ সন্মুখত কনকলতা বেৰাংগনা কনকলতা শ্বহীদ হৈছিল এই তাতো উপস্থিত হৈ বিভিন্ন কাৰ্যক্ৰমত আমি উপস্থিত হোৱাৰ কথা আৰু বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিম আৰু তাৰপিছত কনকলতা বৰুৱা যি নিজা গাঁও বৰঙাবাৰীতো আমি উপস্থিত হ'ম। তাতো বিভিন্ন কাৰ্যসূচী আছে। গতিকে এই কাৰ্যসূচীৰ শুভাৰম্ভণিতে আমি ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ আন এগৰাকী মহান শ্বহীদ শ্বহীদ কমলামিৰি তেখেতৰ পাদদেশত আমি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিবলৈ আগবাঢ়িছোঁ। ফলত প্ৰথমতে মই এই কনকলতা জন্মজয়ন্তী উদযাপন কমিটিৰ অসম ৰাজ্য কমিটিৰ সম্পাদক কমিটিৰ হৈ সমগ্ৰ অসম ৰাজ্য কমিটিৰ হৈ মই টাউন মডেল স্কুলৰ প্ৰধান ইনষ্ট্ৰাক্টৰ বীৰেন বৰা ছাৰক মই প্ৰথমতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ পুষ্পাঞ্জলি অৰ্পণ কৰিবলৈ মই টাউন মডেল স্কুলৰ বীৰেন বৰা আমাৰ প্ৰিন্সিপাল হয়। জিন্দাবাদ জিন্দাবাদ অমৰ হক অমৰ হক নাপাহৰো 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 জিন্দাবাদ জিন্দাবাদ আমাৰ হক আমাৰ হক আমাৰ হক আমাৰ হক সমগ্ৰ কনকলতা শ্বহীদ জন্মজয়ন্তী উদযাপন সমিতিৰ অসম ৰাজ্য কমিটি চলি দেৱক পুষ্পাঞ্জলি অৰ্পণ কৰিবলৈ অনুৰোধ জনাইছোঁ। সকলোৱে শ্ৰদ্ধাঞ্জলি জনাইছে। সংক্ষিপ্ত কৰিবলৈ লৈছোঁ কাৰ্যসূচীৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি মই আমাৰ উদ্যোক্তাসকলে শ্ৰদ্ধাঞ্জলি দি থাকিব পাৰিব। সেয়েহে খুব কম সময়ৰ ভিতৰতে আজি আমাৰ এই কাৰ্যসূচীত উপস্থিত হোৱা ৰাজ্যিক সমিতিৰ সম্পাদক দ্বিতীয় সম্পাদক মহোদয় প্ৰমুখ্যে উপস্থিত স্বাধীনতাৰ বীৰংগনাৰ প্ৰতি থকা প্ৰেম অশেষ অকৃত্ৰিম শ্ৰদ্ধা ৰাইজক জয় জয়তে আমাৰ তৰফৰ পৰা সেৱা নিবেদন কৰিছোঁ। আশা ৰাখিছোঁ এনে মহান শ্বহীদসকলৰ প্ৰতি অসম তথা ভাৰতবৰ্ষৰ প্ৰত্যেকজন নাগৰিকে যাতে তেওঁলোকৰ প্ৰতি চিৰজীৱন শ্ৰদ্ধা নিবেদন কৰি যায় আৰু যাৰ জহত আজি আমি অসম তথা ভাৰতবৰ্ষই সেই প্ৰেমৰ যোগেদি আমি যেন বিয়পাই দিব পাৰোঁ বীৰ কনকলতা আৰু মহান মহান ব্যক্তিসকলে আমাৰ তেখেতসকলৰ ত্যাগৰ বিনিময়ত আমি যি স্বাধীন ভাৰতবৰ্ষৰ অনুৰোধ জনাইছোঁ।
দিলা দেখা ভাল লাগিলে মনটো শান্তি লাগিলে হা চাওঁ এইফালে চাওঁ এতিয়া আমাৰ ফ্ৰেণ্ড কেইজনীও যাব আৰু যে দিবলৈ ভানুহঁত চব গৈ আছে এতিয়া চবকে উঠালো মানে হেৰি আমি মানে স্কুললৈ আহিলোঁ স্কুলত অহা টাইমত তেওঁলোকৰ মানে সেই শ্ৰদ্ধাঞ্জলি জনাবলৈও মানুহ অলপ কম আছিলে কাৰণে আমাক আহি পেলাই ক'লে যে আমিও এড হৈ দিছোঁ আৰু তেওঁলোকক জইন হৈ দিছোঁ ভাল লাগিলে আজি অলপ মনটো শান্তি লাগিলে কিবা এটা ন কণকলতা আমাৰ গোটেই অসমখনৰ কাৰণে গোটেই সেই দেশৰ কাৰণে আমাৰ যিমান যুঁজিলে ইমান মানে দুৰ্বল তেওঁ এগৰাকী মহিলা হৈ ইমানখিনি শ্বহীদ হ'ল সেইকাৰণে মনটো শান্তি লাগিলে আজি তেওঁ 100 বছৰ কমপ্লিট হৈ গ'ল তেওঁ শ্বহীদ হোৱা সেইটোৱে আমি শ্ৰদ্ধাঞ্জলি জনালোঁ হয় ভাল লাগিলে বহুত ভাল লাগিলে হ'ব দিয়ক আজি ইমানে মোৰ এইখন ব্লগটো পালে আপোনালোকে ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব দেই যদি কোনোবাই নতুনকৈ চাই আছে মোৰ ভিডিঅ'টো প্লিজ ছাবস্ক্ৰাইব কৰি দিব বাই আৰু মোক তেনেকৈ ছাপোৰ্ট কৰি থাকিব দেই বাই